অৱশেষত অন্ত পৰিল অপেক্ষাৰ পঢ়ুৱৈৰ বাবে আহিল সুখবৰ বুধবাৰৰ পৰা আৰম্ভ হ'ল ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা প্ৰথমে কা আন্দোলনৰ বাবে স্থগিত আৰু পৰৱৰ্তী সময়ত কৰোনা পৰিস্থিতিৰ বাবে বাতিল পৰিণতিত বিগত বৰ্ষত অনুষ্ঠিত হোৱা নাছিল গুৱাহাটী গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাখনক লৈ এইবাৰো আছিল অনিশ্চয়তা কৰোনাৰ সংক্ৰমণৰ বাবে পৰিষদে ল'ব পৰা নাছিল সিদ্ধান্ত কিন্তু সকলো শংকা উদ্বেগৰ অৱসান ঘটিল বুধবাৰে মুকলি হ'ল বিগত ৩টা দশকৰো অধিক কাল ধৰি গুৱাহাটীৰ গৌৰৱত পৰিগণিত হোৱা গ্ৰন্থমেলা অসমৰ আগশাৰীৰ প্ৰকাশক গোষ্ঠীৰ লগতে দিল্লী আৰু কলকাতাৰো বহু প্ৰকাশক গোষ্ঠীয়ে যোগদান কৰিছে এইবাৰৰ গ্ৰন্থমেলাত আচলতে এই বছৰ আমি বাহিৰৰ পৰা কোনো ষ্টল আহিব বুলি আশা কৰা নাছিলোঁ কিন্তু তৎসত্ত্বেও কলকাতাৰ পৰা ৮টা প্ৰকাশন গোষ্ঠী আৰু দিল্লীৰ পৰা 5টা প্ৰকাশন গোষ্ঠী ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আমাৰ অসমৰ প্ৰায় প্ৰকাশন গোষ্ঠী আৰু বিপণী ৯২টা এটা বছৰ বিৰতিৰ পাছত গ্ৰন্থমেলাত বিপণী দি উৎসাহিত পুথি প্ৰকাশক আৰু বিক্ৰেতা যোৱা গোটেই বছৰটোতো কৰোনাৰ কাৰণে আমাৰ ব্যৱসায় বন্ধ হৈ থকাৰ লেখীয়া হ'ল আৰু তাৰ পিছত এতিয়া ধৰক গোটেই ভাৰতত বুক ফেয়াৰবিলাক বন্ধ হৈ আছে আমি অল ইণ্ডিয়া পাব্লিচাৰ্ছ ফেডাৰেশ্যন অফ পাব্লিচাৰ্ছৰ লগতো যোগাযোগত থাকোঁ ফাৰ্ষ্ট বুক ফেয়াৰ এইখন আৰু চৰকাৰৰ এইটো ভাল সেই এটা কৰিছে আমাৰ অন্তৰ প্ৰকাশক বিক্ৰেতা আৰু পাঠকৰ কাৰণে এইটোতো আমি ক'বই লাগিব এতিয়া চাওঁ মানুহ কি ধৰণে হয় কিতাপটো যথেষ্ট আছে বিশ্বব্যাপী মহামাৰীয়ে তলাবন্দী কৰি তোলা মানুহক নিগনি চঞ্চল ব্যস্ততাৰ পৰা সকাহ দি উভতাই দিছিল গ্ৰন্থ পঢ়াৰ আনন্দ তেনে পঢ়ুৱৈক লৈয়ে এনে গ্ৰন্থমেলাই আৰম্ভ কৰিব নতুন যাত্ৰা ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত ভাস্কৰ জ্যোতি প্ৰাগ নিউজ